চিপাঝাৰৰ পাথৰিঘাটত নিশা সংঘটিত হয় চুৰিকাণ্ড। গৃহস্থ হৈ থকা অৱস্থাত চোৰে লুটি নিয়ে নগদ ধন আৰু সা সম্পত্তি। দুৱাৰৰ শিকলি ভাঙি চোৰে প্ৰৱেশ কৰে ঘৰৰ ভিতৰত। পাথৰিঘাটৰ ১ নং চেঙাপাৰা গাঁৱৰ মহেশ্বৰ ডেকাৰ বাসগৃহত সংঘটিত হৈছে এই চুৰিকাণ্ডৰ ঘটনা। ঘটনা সম্পৰ্কে পাথৰিঘাট আৰক্ষীক অৱগত কৰে ভুক্তভোগী পৰিয়ালে। ৰাতি আমি শুই আছিলোঁ আৰু ১টা মান বজাত বাহিৰত আহিছোঁ, একো গম পোৱা নাই, লাইট চাইট জ্বলি আছে। তাৰপিছতে ৩টা বজাত শুই থকা সময়তে ঘৰৰ ভিতৰত মানে ক্লিং কৰি কিবা এটা শব্দ হয়। শব্দটো হওঁতে অকণমান সময় মানে একো নহয় বুলি থাকিলোঁ। তাৰপিছত আৰু ভাবিলোঁ কিবা কোনোবাই কি পেলালে বুলি চাব আহি লাইট চাইট জ্বলাই চাওঁ যি গডৰেজৰ পৰা কিবা কিবি বস্তু আলমাৰীৰ পৰা তলত পেলাই থৈ দিছে। তাৰপিছত বাহিৰত বাহিৰত আহে দৰ্জা মানে সম্পূৰ্ণ খুলি থৈ দিছে। তাৰপিছত তাৰ আগমুহূৰ্তত আমাৰ ছোৱালীজনীলৈ দেখা পাইছে মুখত ক'লা কাপোৰ বান্ধি মানুহ এজন পাৰ হৈ গৈছে। তাই আৰু টোপনিত থকাৰ কাৰণে ইমান এটা সন্দেহ কৰা নাই। যেতিয়া মই উঠাৰ পিছত কৈছে এনেকৈ মানুহ এজন গৈছে। তাৰপিছত আমাৰ এটা নতুন ঘৰ আছে, মানুহ নাথাকো, তালা লগাই থওঁ। ল'ৰাটো গুৱাহাটীত থাকে, বোৱাৰী আমাৰ লগতে থাকে। সেই ঘৰটোৰ মানে দৰ্জা ভাঙি খুলি মানে বস্তুবিলাক বন্ধ কৰি থৈ যায় আৰু পইচা পাই আছিল সেইখিনিও লৈ যায়। বাচন বৰ্তনো কিছু পৰিমাণে লৈ যায় আৰু কিছু মানে অ'ত পেলাই সিঁচৰিত কৰি থৈ যায়। চিপাঝাৰৰ পৰা আসলাম উদ্দিন আহমেদৰ ৰিপৰ্ট, এনি ভাৰত 24। ৰব, আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে, আপুনি জানেনে? এই নাবালিকা গৰাকীক এতিয়াই বিয়াত বহোৱাটো যে এটা অপৰাধ, আপুনি জানেনে? অপৰাধ কেনেকৈ? মোৰ ছোৱালী, মোৰ কথা। তুমি যিয়েই নোকোৱা ভূঞা, ১৮ বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ। বিয়া দিয়াজন যিমান দায়ী, বিয়া পতাজনো সমানে দায়ী। এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স, খেলা ধূলা কৰাৰ বয়স। তাইক খেলিবলৈ দিয়ক, পঢ়িবলৈ দিয়ক, আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব। এতিয়াই তাইক সংসাৰৰ বোজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে? মোৰ ভুল হৈ গ'ল মাজনী, মোক ক্ষমা কৰিবা। শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ। আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব। বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ। এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব।